হাই এভৰিৱান, নমস্কাৰ সকলোকে। গৰমৰ বন্ধ বুলি আপোনালোক ক'ত গৈছে জনাবচোন। মই যোৱাকালি তেজপুৰ গ'লোঁ। তেজপুৰৰ চিত্ৰলেখা উদ্যান আৰু বহুত মানুহ আছিলে কালি। আমি প্ৰথমতেই অগ্নিগড়ত গ'লোঁ, তাৰপিছতে আহি পেলাই ভাত পানী খাই পেলাই আমি চিত্ৰলেখা উদ্যানলৈ আহিলোঁ। আৰু বৰ ধুনীয়াকৈ পৰিষ্কাৰ কৰি ধুনীয়াকৈ বনাই থোৱা আছে। এজনী মই, সেইজনী মোৰ মা, ভণ্টি, ভাইটি, মোৰ ল'ৰা, এনেকৈ আমি গৈছিলোঁ। ভাল লাগিলে গৈ পেলাই। আৰু সদায়নো কিমান ব্যস্ত হৈ থাকিব, সদায় স্কুল ঘৰ অকণো সময় নাপাওঁ। সেইকাৰণে গৰমৰ বন্ধ বুলি, যিহেতু গৰমো বহুত বেছি পৰিছে, ক'লৈকো যাওঁ বুলি ওলাই যাব নোৱাৰি। তথাপিও অকণমান তাৰ মাজতে বতৰটো ঠাণ্ডা কৰোঁতে ওলাই গ'লোঁ। তাৰপিছতে চাওকচোন, ফাউণ্টেইনটো ইমান ধুনীয়াকৈ বনাই থৈছে। যিসকল তেজপুৰলৈ আহিছে তেওঁলোকে দেখিছেই, আৰু যিসকল অহা নাই তেওঁলোককো আহিবলৈ অনুৰোধ জনালোঁ। আহিব আপোনালোক, ভাল লাগে। তাৰপিছতে এয়া চিত্ৰলেখাৰ নামত ধুনীয়াকৈ যিহেতু এখন উদ্যান বনাই থোৱা আছে, আৰু ব'টিঙৰ ব্যৱস্থাও আছে, আৰু এতিয়া চুইমিং পুলো বনাই আছে। আৰু বহুত ধৰণৰ নতুন নতুন সংযোজন কৰি আছে চৰকাৰে। আৰু আপোনালোকে মোৰ ভিডিঅ' ক'ৰ পৰা চাই জনাব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ আহিছোঁ দেই।